হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ উন্নতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ হৈছে দ্বিতীয় বিবাহ বাৰ্ষিকী। গতিকে আজি যিহেতু দ্বিতীয় বিবাহ বাৰ্ষিকী, গতিকে এয়া হৈছে আমাৰ কণমানি ধুনীয়াকৈ শুই আছে। আৰু মানুহজনে মানে মোক এটা ছাৰপ্ৰাইজ আচলতে তেওঁ দিব বিচাৰিছে। কি ছাৰপ্ৰাইজ হয়, ঘৰলৈ আনিছে, গতিকে দেখাম নগৰ লগত। আৰু এইফালে কণমানি কৈছে হাই বুলি কৈ দিয়ে, কিন্তু তাই হাতচি মাৰি দিছে। বাৰু যি কি নহওক, এতিয়া দেখাম মানুহজনে কি আনিছে ঘৰলৈ। গতিকে দেখাইছোঁ, চাব। মানে মনে ভাবি থকা বস্তু এটা যেতিয়া পাই যাওঁ ন, সেইটো তেতিয়াতো মনটো বহুত বেছি ভাল লাগে, নহয়নে? আপোনালোকৰ কাৰ কাৰোবাৰ এনেকুৱা হয় জনাবচোন। আৰু মানুহজনে এতিয়া লাষ্ট কৰিছে, তেওঁ কেমেৰা আগত নাহে পটককৈ। তেওঁ মানে ৰিকুৱেষ্ট কৰি থাকিবলগীয়া হয়। মানুহজনে এয়া চাব দেই, মানে জোৰ জবস্তি কৰি আনিব লগা হয় আৰু কেমেৰা ওচৰলৈ। এয়া মানুহজন আহিছে। মানুহজনক মানে সুধিছোঁ, যিহেতু আজি আমাৰ দ্বিতীয় বিবাহ বাৰ্ষিকী, তুমি মানে এনেকুৱা এটা ডিচিশ্যন কিয় ল'লা পটককৈ, হঠাতে কিয় ল'লা ডিচিশ্যনটো? তেওঁ মানে কৈছে আৰু যে তেওঁ কি কৈছে আপোনাক নিজে নিজ মুখেৰে মানে এবাৰ শুনি লওক। থেংক ইউ, ৱেলকাম। কি আনিছে দেখাম বাৰু দেই। এইটো দেখিছেনে? মই বেক কেমেৰা দেখাম। মানে কনভাৰ্টেবল 80 ডিজাৰ্ট কুলাৰ। আচলতে এইটো বস্তু ল'ম বুলি ভাবি আছিলোঁ, কিন্তু মানুহজনে যে আজিৰ দিনটোতে, এই বিশেষ দিনটোত মানে উপহাৰ দিব বুলি কেতিয়াও ভবা নাছিলোঁ। সেইকাৰণে মানুহজনক পুনৰবাৰ জনাইছোঁ ধন্যবাদ। হয়নে? তুমি কিবা কৈ দিবা? কিনো সেনেকৈ আৰু মানে পটককৈ লৈ আহিলা যে, একো প্লেনিং নোহোৱাকৈ লৈ আহিলা যে। আমি মতা মানুহবিলাকে এটাই সময় চাই থাকোঁ, ভাল দিনত ভাল বস্তু আনিব লাগে। সেইটোৱে তোমালোকৰ কাম হ'ল বস্তু আনিব লাগে, মোৰ কাম হ'ল ভাল দিনত ভাল হয়। এক গুলি দুই চিকাৰ, আমি এক গুলি দুই চিকাৰ কওঁ। যি কি নহওক, এতিয়া দেখাম আনবক্সিং, গতিকে চাই থাকিব ভিডিঅ'টো। আৰু এইটোৱে হৈছে বিশেষ বস্তুটোৱে, আপোনালোকে গম পাইছে, দেখিবলৈ পাইছে, হেভেলছৰ কনভাৰ্টেবল 80 ডিজাৰ্ট কুলাৰ, যিটো ল'ম বুলি ভাবি আছিলোঁ ঘৰখনৰ কাৰণে। আৰু যিহেতু বিশেষ দিনৰ এটা বিশেষ উপহাৰ, আচলতে যিহেতু বস্তু এটা ল'বলৈ মন যায়, গতিকে বিশেষ দিনটোতে বস্তুটো আহি গ'ল ঘৰলৈ। আৰু দেখিছেনে, আচলতে এই বস্তুটো এনেকুৱা এটা ইউনিক হয় বাকীবোৰ কুলাৰতকৈ, কিয়নো গৰম দিনত ব্যৱহাৰ কৰাৰ পাছত ঠাণ্ডা দিনত আচলতে ইয়াক কেনেদৰে ৰাখিব পাৰি, ইয়াৰ ভিতৰতে আচলতে সকলোখিনি বস্তু সোমাই আছে। এখন চেণ্টাৰ টেবুল হৈ গৈছে, গতিকে ইয়াৰ ভিতৰত যিমানখিনি তাৰ প্ৰতিটো বস্তু মানে সৰু সৰু সকলোখিনি এই ভিতৰতে সোমাই আছে এটা বক্স টাইপত গোটেই। গতিকে এইটো কুলাৰ পচন্দ কৰিছিলোঁ, গতিকে এইটো কুলাৰ ঘৰলৈ অনা হ'ল। আৰু যিহেতু মই কৈছোঁ আমাৰ ঘৰটো বহুত বেছি গৰম হয়, আমি ডাঙৰখিনি ইমান অনুভৱ কৰা নাছিলোঁ বাৰু গৰমটো, কিন্তু এতিয়া মাইনাজনী যিহেতু আছে আৰু তাইক বাৰু বহুত বেছি ঠাণ্ডাও দিব নোৱাৰে, তথাপিও ঘৰখনৰ কাৰণে আচলতে ল'ম বুলি ভাবিছিলোঁ কুলাৰটো, গতিকে এইটো লোৱা হ'ল। আৰু এতিয়া আচলতে মানুহজনে ধুনীয়াকৈ দেখাই দিব কেনেদৰে ফিটিং কৰিব সকলোখিনি বস্তু। গতিকে ইয়াৰ সকলোখিনি বস্তু মানে যিমানখিনি প্ৰয়োজনীয় চব এই বক্সটোৰ ভিতৰতে সোমাই আছে। গতিকে কিমান এটা ভাল নহয় জানো, সুবিধা হৈছে, কাৰণ ব্যৱহাৰ নকৰা সময়খিনি ভালদৰে ৰাখিব লাগিব। ইমান দামী বস্তু এটা বা ইমান কষ্ট কৰি লোৱা বস্তু এটা যেতিয়া আমিতো নষ্ট হৈ যাবলৈ দিব নোৱাৰোঁ, নহয় জানো? গতিকে ভালদৰে ৰাখিব লাগিব তাক। গতিকে এই কোম্পানীটোৱে আচলতে সেইখিনি আমাক সুবিধা কৰি দিছে। আৰু এইটো হৈছে হেভেলছৰ, ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। আৰু এয়া হৈছে সম্পূৰ্ণ লুকটো, তাৰমানে যিহেতু তেওঁ নিজে ফিটিং কৰিলে, গতিকে কমপ্লিট লুকটো দেখাই দিছোঁ কুলাৰটো। যিহেতু আজি মনৰ আশা পূৰণ হ'ল, পুনৰ কৈছোঁ আজি হৈছে আমাৰ দ্বিতীয় বিবাহ বাৰ্ষিকী, গতিকে সকলোৱে যাতে আশীৰ্বাদ কৰিব, সদায় যাতে আমি এনেদৰে ৰাখিব পাৰোঁ, প্ৰত্যেকটো দিনে যাতে আচলতে ভালদৰে উদযাপন কৰিব পাৰোঁ। আৰু ইয়াত নিচিনা হঠাতে আহিলে মোলৈ এটা পাৰ্চেল, আৰু পাৰ্চেলটো আচলতে অৰ্ডাৰ কৰিছিলোঁ মই ৰাণিকা জুৱেলাৰীৰ পৰা। তেওঁলোকৰ তাত বহুত প্ৰিমিয়াম কোৱালিটিৰ গ'ল্ড প্লেটেড আচলতে বস্তু পোৱা হয়, গতিকে ভাবিলোঁ মোকো যিহেতু এটা বস্তু প্ৰয়োজন হৈ আছিলে, গতিকে আজি এই বিশেষ দিনটোৰ কাৰণে আছিলে মই বস্তুটো অৰ্ডাৰ কৰিছিলোঁ। গতিকে কি হয় দেখাম, আনবক্সিং কৰি লওঁ ব'লা। আৰু তেওঁলোকৰ পেকিংটো মানে বহুত বেছি ভাল হয়, কিয়নো DTDC যোগেদি পঠিয়াই, গতিকে পেকিংটো বহুত বেছি ভাল হয়। আৰু আচলতে মই ৰাণিকা জুৱেলাৰীৰ পৰা যিহেতু এই বস্তুটো অৰ্ডাৰ কৰিছিলোঁ, এতিয়া মই ছেকেণ্ডবাৰ অৰ্ডাৰ কৰিছোঁ বাৰু। এইযোৰ আচলতে হৈছে মই প্ৰিমিয়াম কোৱালিটি আচলতে এযোৰ খাৰু অৰ্ডাৰ কৰিছিলোঁ, আৰু ফাইনেলি আজি আহি পাই গ'ল। আৰু তাৰ বিশেষ দিনত যিহেতু খাৰুযোৰ পাইছে, গতিকে মনটো বহুত বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু বহুত বেছি পচন্দ হৈছে, যিহেতু ওচৰত মানে দেখাত একদম মানে নিজে চখ হৈ গৈছোঁ। আৰু সোণতকৈও কোনো গুণে কম নহয়, যিহেতু আজিকালি সোণ মানে যিহেতু এনেকৈ পিন্ধাটো সম্ভৱ নহয়, যিটো পৰিৱেশ মানে যিটো চিটুৱেশ্যন হৈছে আৰু বৰ্তমান। গতিকে মোৰ বহুত বেছি ভাল লাগিছে। আপোনালোকে কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু বহুত বেছি প্ৰিমিয়াম কোৱালিটিৰ হয়, মানে গ'ল্ড প্লেটেড খাৰু। আপোনালোকে এনেকুৱা ধৰণৰ বস্তু ল'ব পাৰে ৰাণিকা জুৱেলাৰীৰ পৰা। গতিকে আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।